বন্ধু বান্ধৱীসকল মই আজি এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এয়া দেখিছে নহয়, আজি লৈছোঁ পিছবেলা সময়ত কঁঠাল খাবলৈ। এয়া আহিছে ললিপপ আৰু তাৰ মাকে লৈ আহিছে এয়া বেলি ফুলৰ পাত। কাৰণ কঁঠালটো ফালি লোৱাৰ পিছত আঠাখিনি মুচিব লাগিব, নহ'লে হাতত বেছিকৈ লাগিব। আপোনালোকে কোনে কোনে এনেকৈ কঁঠাল খাই জনাব। আমি কিন্তু এনেকৈয়ে খাওঁ, উলিয়াই লৈ তাৰপিছত নাখাওঁ। কঁঠাল খাই মেলি সন্ধিয়া সময়ত দেউতাই আনি দিলে এয়া ডাব। এতিয়া ডাবৰ পানী খাম, কাৰণ কঁঠাল খাই গৰম লাগিছে বহুত। আৰু ডাব গুটিকেইটা আমি নাখাওঁ, 4টা মোৰ বান্ধৱীজনীক দি থৈ আহিম আৰু মোৰ ঘৰত 2টা ৰাখিম মাকে পুতেকে। তাৰপিছত কালি আকৌ আনিম, কাৰণ একেবাৰে আনিব অসুবিধা হয়। কালি আমাৰ কাৰণে আৰু ঘৰৰ পৰা লৈ আহিম। এতিয়া মই এয়া তাৰ ঘৰত দিব আহিলোঁ। এয়া দেখিছে নহয়, তাক জোকাই আছোঁ। তাই কৈ আছে এই ভাৰী নাই বোলে। মই সেইখিনি দাঙি উঠাই লৈ যাব দিলোঁ। এতিয়াহে গম পালে কিমান ভাৰী, আৰু তাকে জোকাই আছোঁ, ই মোক গালি দি আছে বুলি। আৰু তাৰপিছত এয়া ডাবখিনি আনি দি তাক ক'লোঁ মই এটা কাটি লৈ যাওঁ বোলো, মোৰ দাখনত ধান নাই, সেইকাৰণে তাত দাখন দিব গ'লোঁ। তাৰ দাখনো একেই ধাৰেই নাই, দেখিছে নহয় দাখন চাওকচোন, একেবাৰে ধান নাই তাৰখনত। তথাপিও আৰু উপায় নাই, লৈ আহিছোঁ যেতিয়া কাটি লৈয়ে যাওঁ। আৰু এইফালে তাই কৈ আছে তই জানো কাটিব পাৰিবি? মই কৈছোঁ খাব যদি পাৰোঁ কাটিব কিয় নোৱাৰিম। তাকে বুলি কৈ এয়া আৰম্ভ দিলোঁ কাটিবলৈ। এয়া দেখিছে নহয়, দাঁতটো প্ৰায় কাটা হৈয়ে আহিলে। এয়া পূৰা লেকচাৰ দি কাটি আছোঁ। খাব যদি পাৰোঁৱে, কাটিবলৈ কিয় নোৱাৰিম বুলি এয়া দি দিলোঁ নহয় কাটি। হৈয়ে গ'ল প্ৰায় দাঁত আমাৰ কাটা। তাৰপিছত এইফালে এনেকৈ কাটি লৈ মাজতে অকণমান এয়া ফুটা এটা কৰি দিম। আৰু এয়া ফুটা কৰি লৈ পাইপ ভৰাই ধুনীয়াকৈ আমাৰ ডাব খোৱাৰ কাৰণে ৰেডি হৈ যাব। আপোনালোকেও এনেকৈ ঘৰতে যদি নোৱাৰে মোৰ নিচিনাকৈ ট্ৰাই কৰি চাব পাৰিব। আৰু এয়া আমাৰ ডাব কাটি মেলি ৰেডি, এতিয়া খোৱাহে কথা। আৰু এতিয়া খাব লৈছোঁ। আৰু ডাবৰ পানী এই গৰমত খাব লাগে যিহেতু। আৰু মই ডাব কাটোতে ঘামি জামি শেষ, কাৰণ কঁঠাল খাই আহিলোঁ যিহেতু পূৰা গৰমো লাগিছে। বেছিকৈ খোৱা নাই যেনিবা কঁঠাল, আমি ভালেকেইজনী মিলি খাইছোঁ। কেমেৰাত তেতিয়া দেখুওৱা নহ'ল, সেইকাৰণে মই 2-3টামানহে খাইছোঁ। আৰু মানে কঁঠাল মানে গোটেই কঁঠালটো নহয় আৰু এনেকৈ। তাৰপিছত এনেকৈ এয়া এতিয়া ডাবটো খাই লওঁ। তাৰপিছত মই খালে নহ'ব নহয়, তাকো হেনো খাব মন গ'ল, এইটো তাৰ কাৰণেও কাটিব লাগিব। আৰু এনেকৈ হাঁহি ধেমালিৰ মাজতে আজি দিনটো পাৰ হ'ল। আৰু আজিৰ ভিডিঅ'টো যদি ভাল লাগিল আপোনালোকৰ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, আৰু মোৰ ভিডিঅ'বিলাক চাব। আৰু এনেকৈ মোৰ নিচিনাকৈ আপোনালোকেও ডাব কাটি খাব। আৰু আজিলৈ